সোণাপুৰত পঞ্চম বাৰ্ষিক ডেংৰালী নাট সমাৰোহ ২৭ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে সমাৰোহৰ প্ৰকৃতিৰ আবেষ্টনীৰ মাজতে দৰ্শকে উপভোগ কৰিব পাৰিব নাট ভিন্ন স্বাদৰ সক্ষম নাট মঞ্চস্থ কৰা হ'ব সমাৰোহত নাট মহোৎসৱৰ লগত থাকিব থলুৱা খাদ্যৰ বিপণীও হস্ততাঁত বস্ত্ৰশিল্প সামগ্ৰীৰ বিক্ৰীৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে নাটক থাকিব আমাৰ 11:30 মিনিটত এখন মঞ্চস্থ কৰোঁ আমাৰ ডেংৰালী ক্ৰিয়েটৰ চাহাবৰ সৰু ল'ৰা ছোৱালীবিলাকে নাম হ'ল উদাসিনী ৰচনা পৰিচালনা মণিমালা দাসৰ তাৰপিছতে আনখন থাকিব কি কালাৰী পাট্টা 2 এইটো মাৰ্চিয়েল আৰ্টছৰ হেৰি এটা তাৰ পিছৰখন নাটক থাকিব মেন ইন এ বক্স এখন পৰিচালনা হ'ল ৰিপন ভৰদ্বাজ গুৱাহাটী তাৰ পিছৰখন থাকিব দেওলগা মাছ প্ৰথম কিনিম ২৭ তাৰিখে শেষৰখন নাটক হ'ল ৩:৪৫ দেওলগা মাছ আৰু পৰিৱেশন কৰিব ৰংগালয় নগাঁও পৰিচালনা হ'ল মৃণাল কুমাৰ বৰা আৰু দ্বিতীয় দিনা নাটক হ'ল ২৮ ডিচেম্বৰ সেইদিনা ১২:১৫ পৰা আৰম্ভ হ'ব প্ৰথমখন নাটক হ'ল গধূলি হ'ল ঘৰলৈ ব'ল নাটকৰ ৰচনা হ'ল স্বপ্না দত্ত ডেকা আৰু পৰিচালনা কৰিব শংকু নিৰঞ্জন নাথে তাৰপিছত আনখন নাটক হ'ল আৰু উইংক পৰিচালনা কৰিব ভাস্কৰ বৰুৱা আৰু এই দলটো আহিব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব আৰু শেষৰখন নাটক হ'ল মেকবেথ সোণাপুৰত পঞ্চম বাৰ্ষিক ডেংৰালী নাট সমাৰোহ ২৭ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে সমাৰোহৰ প্ৰকৃতিৰ আবেষ্টনীৰ মাজতে দৰ্শকে উপভোগ কৰিব পাৰিব নাট ভিন্ন স্বাদৰ সক্ষম নাট মঞ্চস্থ কৰা হ'ব সমাৰোহত নাট মহোৎসৱৰ লগত থাকিব থলুৱা খাদ্যৰ বিপণীও হস্ততাঁত বস্ত্ৰশিল্প সামগ্ৰীৰ বিক্ৰীৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে নাটক থাকিব আমাৰ 11:30 মিনিটত এখন মঞ্চস্থ কৰোঁ আমাৰ ডেংৰালী ক্ৰিয়েটৰ চাহাবৰ সৰু ল'ৰা ছোৱালীবিলাকে নাম হ'ল উদাসিনী ৰচনা পৰিচালনা মণিমালা দাসৰ তাৰপিছতে আনখন থাকিব কি কালাৰী পাট্টা 2 এইটো মাৰ্চিয়েল আৰ্টছৰ হেৰি এটা তাৰ পিছৰখন নাটক থাকিব মেন ইন এ বক্স এখন পৰিচালনা হ'ল ৰিপন ভৰদ্বাজ গুৱাহাটী তাৰ পিছৰখন থাকিব দেওলগা মাছ প্ৰথম কিনিম ২৭ তাৰিখে শেষৰখন নাটক হ'ল ৩:৪৫ দেওলগা মাছ আৰু পৰিৱেশন কৰিব ৰংগালয় নগাঁও পৰিচালনা হ'ল মৃণাল কুমাৰ বৰা আৰু দ্বিতীয় দিনা নাটক হ'ল ২৮ ডিচেম্বৰ সেইদিনা ১২:১৫ পৰা আৰম্ভ হ'ব প্ৰথমখন নাটক হ'ল গধূলি হ'ল ঘৰলৈ ব'ল নাটকৰ ৰচনা হ'ল স্বপ্না দত্ত ডেকা আৰু পৰিচালনা কৰিব শংকু নিৰঞ্জন নাথে তাৰপিছত আনখন নাটক হ'ল আৰু উইংক পৰিচালনা কৰিব ভাস্কৰ বৰুৱা আৰু এই দলটো আহিব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব আৰু শেষৰখন নাটক হ'ল মেকবেথ